হেৰাই গ'ল জুবিন, থাকি গ'ল বহু প্ৰশ্ন, থাকি গ'ল বহু অভিযোগ। কোনে মৃত্যুমুখলৈ ঠেলি দিছিল জুবিন গাৰ্গক? জুবিনৰ লগত পত্নী গৰিমা শইকীয়া গাৰ্গ নথকাৰ বাবেই ঘটিল নেকি দুৰ্ভাগ্যজনক ঘটনা? ছিংগাপুৰত জুবিন গাৰ্গৰ লগত কোন কোন আছিল? অসুস্থ জুবিন গাৰ্গক জোৰ কৰি কোনে ছিংগাপুৰলৈ লৈ গৈছিল? টকালোভী বেপাৰী কেইটামানৰ বাবেই হেৰাই গ'ল নেকি জুবিন? সৰলতাৰ সুযোগ লৈ কোনে বাৰে বাৰে জুবিনক ব্যৱহাৰ কৰিছিল? টকাৰ বাবে কোনে অসুস্থ জুবিনক গভীৰ নিশালৈকে গান গাবলৈ বাধ্য কৰাইছিল? এয়া আমাৰ প্ৰশ্ন নহয়, এয়া জুবিন গাৰ্গক ভাল পোৱা প্ৰতিজন অসমীয়াৰ প্ৰশ্ন। প্ৰশ্ন ইমানতেই শেষ হোৱা নাই, আৰু প্ৰশ্ন আছে, অভিযোগ আৰু আছে। জুবিন গাৰ্গক জিৰণিৰ প্ৰয়োজন আছিল, কিন্তু একাংশ স্বাৰ্থলোভী মানুহে জুবিনক কোনোদিন ভালদৰে জিৰণি ল'বলৈ দিয়া নাছিল। যেতিয়া চিকিৎসকে জুবিনক জিৰণিৰ প্ৰয়োজন বুলি বাৰে বাৰে কৈছিল, তেতিয়া একাংশ ক্ষমতালোভী মানুহে, একাংশ স্বাৰ্থপৰ মানুহে, গ্লেমাৰ বিচাৰি ফুৰা একাংশ মানুহে জুবিনক জিৰণি ল'বলৈ দিয়া নাছিল। জুবিন গাৰ্গ কাৰোবাৰ বাবে সোণৰ কণী পৰা হাঁহ হ'ব পাৰে, কিন্তু জুবিনক নিস্বাৰ্থভাৱে ভালপোৱাসকলৰ বাবে, একাংশ অনুৰাগীৰ বাবে জুবিন গাৰ্গেই ভগৱান আছিল। কাৰণ জুবিনে কোনোদিন নিজৰ কথা চিন্তা কৰা নাছিল। জুবিনে কোনোদিন টকা পইচাৰ হিচাপ ৰখা নাছিল। জুবিনে সদায় আনৰ বাবেই জীৱনটো উৎসৰ্গা কৰিছিল। দুহাতেৰে উপাৰ্জন কৰা টকা, টোপনি ক্ষতি কৰি উপাৰ্জন কৰা সকলো টকা জুবিনে আনৰ বাবেই খৰচ কৰিছিল। সেইবাবেই জুবিন গাৰ্গ ভগৱান স্বৰূপ আছিল। কিন্তু যাক ভগৱান বুলি অনুৰাগীয়ে বুকুৰ মাজত লৈ ফুৰিছিল, যি জুবিন গাৰ্গৰ বাবে বিষ পান কৰি প্ৰাণ ত্যাগ কৰিবলৈ অনুৰাগী সাজু থাকে, যি জুবিনৰ দীৰ্ঘায়ুৰ বাবে অসমবাসীয়ে সদায় ভগৱানক প্ৰাৰ্থনা কৰিছিল, সেই জুবিনক কেইটামান স্বাৰ্থলোভী বেপাৰীয়ে নি মাৰি পেলালে বুলি আজি অভিযোগ উঠিছে। অসম আৰু অসমীয়াৰ বাবে সদায় কাম কৰা জুবিনক জিৰণিৰ প্ৰয়োজন আছিল, কিন্তু টকা আৰু গ্লেমাৰৰ পিছত দৌৰি ফুৰা কেইটামান ভণ্ডই জুবিন গাৰ্গক জিৰণি ল'বলৈ দিয়া নাছিল। তেওঁলোকে কেৱল নিজৰ স্বাৰ্থৰ বাবে ব্যৱহাৰ কৰিছিল। জুবিন গাৰ্গে কাকো না ক'ব নোৱাৰিছিল। শিশুসুলভ জুবিনে কাৰো কথা পেলাব পৰা নাছিল। হয়তো সেই সৰলতাৰ সুযোগ লৈয়ে সংস্কৃতিৰ নামত বেপাৰ চলোৱা কেইটামান ভণ্ডই জুবিনক সদায় ব্যৱহাৰ কৰি গৈছিল। এইবোৰ অভিযোগ আজি এনেই উত্থাপন হোৱা নাই, কাৰণ জুবিনক প্ৰতিজন অসমীয়াই হাড়ে হিমজুৱে জানে। সেইবাবে জুবিনৰ মৃত্যু ইমান সহজভাৱে কোনেও মানি ল'ব নোখোজে। অসমৰ পৰা লৈ যোৱা জুবিনক কিয় মৰিবলৈ এৰি দিছিল সেইসকল লোকে? জুবিন গাৰ্গ কোনো এলাপেচা মানুহ নহয়। জুবিন অসমৰ এটা সম্পদ। জুবিন অসমীয়াৰ আৱেগ। অসমৰ সেই মূল্যৱান সম্পদটোৰ প্ৰতি ন্যূনতম দায়িত্বখিনিও কিয় পালন কৰিব নোৱাৰিলে? জুবিনৰ ওচৰলৈ যেতিয়া কোনোবাই চেলফি ল'বলৈ যায়, জুবিনৰ লগত যেতিয়া কোনোবাই কথা পাতিব বিচাৰে, তেতিয়া জুবিনৰ ওচৰত থকা একাংশ লোকে সদায় ঠেলা গটা মাৰি অনুৰাগীক আঁতৰাই পঠিয়ায়, বাউন্সাৰ লগাই খেদি পঠিয়ায়। এক প্ৰকাৰ তেওঁলোকে জুবিনৰ গাত মাখি এটাও পৰিবলৈ নিদিয়াৰ দৰে দেখুৱাই থাকে। কিন্তু জুবিনৰ ওচৰলৈ অনুৰাগীকো যাবলৈ নিদিয়া সেইসকলে এখন বিশাল সাগৰত জুবিনক মৰিবলৈ কিয় এৰি দিলে? এতিয়া চৌদিশে প্ৰশ্ন উত্থাপন হৈছে। যিসকলে জুবিন গাৰ্গৰ ওচৰলৈ কাকো যাবলৈ দিয়া নাছিল, সেইসকলে জুবিন গাৰ্গৰ ওচৰলৈ মৃত্যুক কিয় আহিবলৈ দিলে? জুবিনৰ স্বাস্থ্যৰ কথা জনাৰ পিছতো, লাইফ জেকেট নথকাৰ পিছতো কিয় সাগৰত মৰিবলৈ এৰি দিছিল? এনে অজস্ৰ প্ৰশ্ন এতিয়া অনুৰাগীক অস্থিৰ কৰি তুলিছে। কাৰণ এয়া অজানিতে হোৱা ভুল নহয়, আৰু সঁচাই যদি কাৰোবাৰ ভুলৰ বাবেই জুবিন গাৰ্গ হেৰাই গ'ল, তেন্তে তাৰ কোনো ক্ষমা নাই। তাৰ শাস্তি ভুগিবই লাগিব। ইতিমধ্যে ঘটনা সন্দৰ্ভত ছিংগাপুৰ আৰক্ষীৰ সৈতে অসম চৰকাৰে অহৰহ যোগাযোগ কৰি আছে, আৰু ছিংগাপুৰ আৰক্ষীয়েও ঘটনাটো গুৰুত্ব সহকাৰে লৈ তদন্ত আৰম্ভ কৰিছে। অসম চৰকাৰ তথা অসম আৰক্ষীকো আমি এই ঘটনাৰ এক উচ্চ পৰ্যায়ৰ তদন্ত কৰিবলৈ দাবী জনাইছোঁ। কেনেকৈ কি হ'ল, কাৰ বাবে জুবিন হেৰাই গ'ল, তাৰ সঠিক উত্তৰ অসমবাসীক দিবই লাগিব। ছিংগাপুৰত নৰ্থ ইষ্ট ফেষ্টিভেল আয়োজন কৰা শ্যামকানু মহন্তক এতিয়া জবাবদিহি কৰিছে সকলোৱে। বিভিন্ন স্থানত শ্যামকানু মহন্তৰ বিৰুদ্ধে এজাহাৰো দাখিল কৰা হৈছে। শ্যামকানু মহন্তৰ গুৱাহাটীস্থিত ঘৰো ঘেৰাও কৰিছে জুবিন অনুৰাগীয়ে। অভিযোগ প্ৰতিবাদৰ পিছত শ্যামকানু মহন্তই যি স্পষ্টীকৰণ দিলে, সেয়া দেখি পুনৰ বিতৰ্কৰ সৃষ্টি হৈছে। শ্যামকানু মহন্তই কৈছে, তেওঁ হেনো জুবিন গাৰ্গৰ মৃত্যুৰ সময়ত ছিংগাপুৰৰ ব্যৱসায়ীসকলৰ সৈতে আলোচনাত বহি আছিল। আলোচনা কৰি থাকোঁতেই জুবিনৰ মেনেজাৰে তেওঁলৈ ফোন কৰিছিল। মেনেজাৰেহে জুবিনৰ দুৰ্ঘটনা হোৱাৰ কথা জনাইছিল। শ্যামকানু মহন্তৰ এই কথা অনুৰাগীয়ে সহজভাৱে ল'ব পৰা নাই।
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জনোৱা মতে স্কুবা ডাইভিং কৰোঁতে জুবিনৰ মৃত্যু হোৱা নাছিল। সাঁতুৰিবলৈ সাগৰত নামিছিল জুবিন গাৰ্গ। প্ৰথমবাৰ সাগৰত নামোতে লাইফ জেকেট পৰিধান কৰিছিল জুবিনে। লাইফ জেকেটৰ ছাইজটো ডাঙৰ হোৱাৰ বাবে দ্বিতীয়বাৰ লাইফ জেকেট পৰিধান নকৰাকৈ সাগৰত নামিছিল জুবিন গাৰ্গ। কিন্তু লাইফ জেকেট নিপিন্ধাকৈ সাগৰত নামিবলৈ কিয় বাধা নিদিলে জুবিনৰ কাষত থকা সকলে? মেনেজাৰ সিদ্ধাৰ্থ সেই সময়ত ক'ত আছিল? যদি সিদ্ধাৰ্থ সেই সময়ত আছিল তেন্তে কি ঘোঁৰাঘাঁহ কাটি আছিল? প্ৰশ্ন আৰু অভিযোগ ইমানতেই শেষ নহয়। সংস্কৃতি ৰক্ষাৰ নামত অপসংস্কৃতিৰ পোহাৰ মেলা একাংশ বেপাৰীয়ে জুবিনৰ জীৱন শেষ কৰিলে বুলি অভিযোগ উঠিছে। উত্তৰ পূৰ্বাঞ্চল ভিত্তিত অনুষ্ঠিত কৰা এটা অনুষ্ঠান ছিংগাপুৰত পতাৰ অৰ্থ কি? দেশত আৰু ঠাই নাছিল নেকি? সংস্কৃতি ৰক্ষাৰ নামত জুবিনক ব্যৱহাৰ কৰি থকা একাংশৰ স্বৰূপ খানাপাৰাত অনুষ্ঠিত হোৱা বিগত ৰঙালী ফেষ্টিভেলতেই দেখা গৈছিল। তেতুৰ গুৰিলৈকে সুৰাপান কৰি কিদৰে অসভ্যালি কৰিছিল সেয়া সকলোৱে দেখিছিল। আৰু সেইসকলেই বিদেশত অসমৰ সংস্কৃতি ৰক্ষাৰ বাবে অনুষ্ঠান পাতে। এতিয়া প্ৰশ্ন হৈছে, অসমৰ সংস্কৃতি ৰক্ষাৰ বাবে কাৰোবাক ঠিকা দিয়া হৈছে নেকি? অসমৰ বাহিৰত অনুষ্ঠান পতাৰ বাবে অসমৰ কি কি লাভ হৈছে? তাৰ খতিয়ান আয়োজকসকলে দিব পাৰিবনে? বিদেশত গৈ অনুষ্ঠান পাতিলেহে অসমৰ সংস্কৃতি ৰক্ষা হ'ব নেকি? অসুস্থ জুবিনক লগত লৈ মাৰ্কেটিং কৰা সকলে অনুষ্ঠান পাতি কি লাভ হৈছে ক'ব পাৰিবনে? ছিংগাপুৰলৈ ফুচুলাই লৈ যোৱা মানুহজনৰ প্ৰতি কি দায়িত্ব ৰাখিছিল আয়োজকসকলে? এইবোৰ প্ৰশ্নৰ উত্তৰ বিচাৰিছে অসমবাসীয়ে। জুবিন গাৰ্গবিহীন প্ৰথম ৰাতিটো কিদৰে অসমবাসীয়ে পাৰ কৰিছে সেয়া টকাৰ লোভত অনুষ্ঠান পতাসকলে কেতিয়াও বুজি নাপাব। 19 ছেপ্টেম্বৰৰ অভিশপ্ত দিনটোৱে জুবিন গাৰ্গৰ অনুৰাগীৰ চকুৰ টোপনি কাঢ়ি নিলে। সকলোৱে ছাতি ফুটি কৰি উজাগৰি নিশা পাৰ কৰিছে। ইতিমধ্যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ হাতত জুবিন গাৰ্গৰ লগত থকাসকলৰ নামৰ তালিকা আহি পৰিছে। জুবিন গাৰ্গৰ সৈতে অকল্পনীয় ঘটনাটো ঘটিছিল ছিংগাপুৰৰ লেজাৰ্ছ দ্বীপত। 16গৰাকী বন্ধুৰ সৈতে লেজাৰ্ছ দ্বীপলৈ গৈছিল জুবিন গাৰ্গ। জুবিন গাৰ্গৰ সৈতে আছিল মেনেজাৰ সিদ্ধাৰ্থ। জুবিনৰ সৈতে আছিল সংগীত শিল্পী শেখৰ গোস্বামী। এই পৰ্যন্ত বাকীসকলৰ নাম ৰাজহুৱা হোৱা নাই। পৰিস্থিতি সাপেক্ষে সকলোকে জেৰা চলোৱাৰ কথা প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰীয়ে। ছিংগাপুৰৰ পৰা জুবিন গাৰ্গৰ নশ্বৰ দেহ অনাৰ পিছত সৰুসজাই ষ্টেডিয়ামত ৰখা হ'ব। সৰুসজাইত ৰাজহুৱা শ্ৰদ্ধাঞ্জলিৰ ব্যৱস্থা কৰিব অসম চৰকাৰে। আৰু সৰুসজাই ষ্টেডিয়ামতে অসমৰ জনতাই প্ৰিয় শিল্পীগৰাকীলৈ অন্তিম শ্ৰদ্ধাঞ্জলি নিবেদিব পাৰিব। জুবিনৰ মৃত্যুৱে যিবোৰ প্ৰশ্ন আৰু অভিযোগ সন্মুখলৈ আনিছে, সেই প্ৰশ্ন সেই অভিযোগ আপোনাৰ সন্মুখত পুনৰ তুলি ধৰিছোঁ। জুবিনৰ লগত পত্নী গৰিমা শইকীয়া গাৰ্গ নথকাৰ বাবেই ঘটিল নেকি দুৰ্ভাগ্যজনক ঘটনা? ছিংগাপুৰত জুবিন গাৰ্গৰ লগত কোন কোন আছিল? অসুস্থ জুবিন গাৰ্গক জোৰ কৰি কোনে ছিংগাপুৰলৈ লৈ গৈছিল? টকালোভী বেপাৰী কেইটামানৰ বাবেই হেৰাই গ'ল নেকি জুবিন? সৰলতাৰ সুযোগ লৈ কোনে বাৰে বাৰে জুবিনক ব্যৱহাৰ কৰিছিল? টকাৰ বাবে কোনে অসুস্থ জুবিনক গভীৰ নিশালৈকে গান গাবলৈ বাধ্য কৰাইছিল? যিসকলে জুবিন গাৰ্গৰ ওচৰলৈ কাকো যাবলৈ দিয়া নাছিল, সেইসকলে জুবিন গাৰ্গৰ ওচৰলৈ মৃত্যুক কিয় আহিবলৈ দিলে? জুবিনৰ স্বাস্থ্যৰ কথা জনাৰ পিছতো লাইফ জেকেট নথকাৰ পিছতো কিয় সাগৰত মৰিবলৈ এৰি দিছিল? স্কুবা ডাইভিং কৰোঁতে জুবিনৰ মৃত্যু হোৱা নাছিল। সাঁতুৰিবলৈ সাগৰত নামিছিল জুবিন গাৰ্গ। প্ৰথমবাৰ সাগৰত নামোতে লাইফ জেকেট পৰিধান কৰিছিল জুবিনে। লাইফ জেকেটৰ ছাইজটো ডাঙৰ হোৱাৰ বাবে দ্বিতীয়বাৰ লাইফ জেকেট পৰিধান নকৰাকৈ সাগৰত নামিছিল জুবিন গাৰ্গ। কিন্তু লাইফ জেকেট নিপিন্ধাকৈ সাগৰত নামিবলৈ কিয় বাধা নিদিলে জুবিনৰ কাষত থকা সকলে? মেনেজাৰ সিদ্ধাৰ্থ সেই সময়ত ক'ত আছিল? যদি সিদ্ধাৰ্থ সেই সময়ত আছিল তেন্তে কি ঘোঁৰাঘাঁহ কাটি আছিল? অসমৰ সংস্কৃতি ৰক্ষাৰ বাবে কাৰোবাক ঠিকা দিয়া হৈছে নেকি? অসমৰ বাহিৰত অনুষ্ঠান পতাৰ বাবে অসমৰ কি কি লাভ হৈছে? তাৰ খতিয়ান আয়োজকসকলে দিব পাৰিবনে? বিদেশত গৈ অনুষ্ঠান পাতিলেহে অসমৰ সংস্কৃতি ৰক্ষা হ'ব নেকি? অসুস্থ জুবিনক লগত লৈ মাৰ্কেটিং কৰা সকলে অনুষ্ঠান পাতি কি লাভ হৈছে ক'ব পাৰিবনে? ছিংগাপুৰলৈ ফুচুলাই লৈ যোৱা মানুহজনৰ প্ৰতি কি দায়িত্ব ৰাখিছিল আয়োজকসকলে? এই প্ৰশ্নসমূহৰ সৈতে আপুনিও যদি একমত, জুবিনৰ মৃত্যুৰ উচিত তদন্ত যদি আপুনিও বিচাৰে, তেন্তে সকলোৱে পোৱাকৈ যিমান পাৰে সিমান ভিডিঅ'টো শ্বেয়াৰ কৰক।